বৰবিষৰূপী ড্ৰাগছে উজনি অসম শেষ কৰি দিয়াৰ বাতৰি আছাম টক্সত সবিস্তাৰে প্ৰচাৰ হোৱাৰ পিছতেই ধুমুহা বলিছিল উজনি অসমত। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে উজনিত জুই জ্বলিয়েই আছে। এয়া শুকুৰবাৰৰ নাহৰকটীয়াৰ ৰাজপথৰ দৃশ্য। ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰাৰ দাবীত শুকুৰবাৰে আটছা বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, গোৰ্খা ছাত্ৰ সন্থা আৰু ভোজপুৰী পৰিষদৰ যৌথ উদ্যোগত নাহৰকটীয়াৰ ৰাজপথত ড্ৰাগছৰ বিৰুদ্ধে বাহিৰ কৰা হ'ল এই বৃহৎ প্ৰতিবাদী সমদল। ড্ৰাগছ ব্যৱসায়ীক এক প্ৰকাৰ সকীয়াই দি এইদৰে ৰাজপথলৈ ওলাই আহিল চাৰিওটা সংগঠনৰ সদস্যসকল। প্ৰশাসনৰ বিৰুদ্ধেও ৰাজপথত সৰব হৈ পৰিল চাৰিওটা সংগঠনৰ সদস্যসকল। ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ ঘাটি উচ্ছেদ কৰা, ড্ৰাগছ আসক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি একাধিক শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে কঁপাই তুলিলে নাহৰকটীয়াৰ আকাশ বতাহ। আমি বিগত কেইবা দিনৰ পৰা আমি লক্ষ্য কৰি আহিছো, অতি উদ্বেগেৰে লক্ষ্য কৰি আহিছো যে অসমৰ বিভিন্ন অঞ্চলৰ লগতে নাহৰকটীয়াও ড্ৰাগছে চানি ধৰিছে। আজি নৱপ্ৰজন্ম আজি সুৰক্ষিত নহয়, আজি ড্ৰাগছৰ কবলত পৰি গৈছে। সেইবাবে আমি অতি উদ্বেগেৰে লক্ষ্য কৰি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম গোৰ্খা ছাত্ৰ সন্থা, বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছো। আৰু আজি আমি পুলিচ প্ৰশাসন তথা জিলা প্ৰশাসন তথা জিলা উপায়ুক্তক আমি আহ্বান জনাব বিচাৰিছো যে অতি সোনকালে এই ড্ৰাগছ ব্যৱসায়ীসকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান যদি নকৰে আমি অনাগত দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। প্ৰতিবাদকাৰীসকলে নাহৰকটীয়া নগৰত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ উপৰিও নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে। নাহৰকটীয়াৰ ক'ত ক'ত ড্ৰাগছৰ ঘাটি আছে সেই কথাও ক'লে প্ৰতিবাদকাৰীসকলে। নাহৰকটীয়াত যিদৰে ড্ৰাগছে চানি ধৰিছে এই অতি সোনকালে বন্ধ কৰাৰ দাবীত আমি এক প্ৰতিবাদী অনুমোদন উলিয়াইছো। আগন্তুক দিনত এই যিবিলাক জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছো যে অতি সোনকালে এইবিলাক বন্ধ কৰক, যে যদি বন্ধ নকৰে আমি ইয়াতকৈ জংগী আন্দোলন হাতত ল'বলৈ আমি বাধ্য হ'ম। প্ৰতিবাদকাৰীসকলৰ দাবীৰ মতে প্ৰশাসনে কাম নকৰিলে অনাগত দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে চাৰিওটা সংগঠনৰ প্ৰতিবাদকাৰীসকলে। ভিডিঅ' জাৰ্নেলিষ্ট আসিফৰ সৈতে নাহৰকটীয়াৰ পৰা আব্দুল ৰাজাক, আছাম টক্স।